Hello and welcome to MNB Edu Hub. আমি তোমালোকৰ বাবে আৰম্ভ কৰিবলৈ গৈ আছো জেনাৰেল ম্যাথমেটিক্সৰ ইম্পৰ্টেন্ট যিবিলাক কোৱেশ্চনছ আছে সেই কোৱেশ্চনৰ এটা সিৰিজ যত আমি তোমালোকৰ লগত লং কোৱেশ্চন যিবিলাক আছে যিবিলাক প্ৰিবোৰ্ড এক্সামিনেশ্যন বা বিভিন্ন ধৰণৰ এক্সামিনেশ্যনত অলৰেডি আহিছে সেইবিলাক প্ৰশ্ন আমি তোমালোকৰ লগত এই ভিডিঅ'ৰ যি সিৰিজ আছে ইয়াতে ডিসকাস কৰিম তোমালোকে যদি চেনেলটোলৈ পোন প্ৰথমবাৰৰ বাবে আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু নটিফিকেশনটো অন কৰি ৰাখিবা পুন প্ৰথমতে আমি তোমালোকৰ বাবে লৈ আহিছো ৰিভিজন লেসনৰ কেইটামান কোৱেশ্চনছ এই কোৱেশ্চনছবোৰ তোমালোকৰ কাৰণে অতিকৈ প্ৰয়োজনীয় হয় কাৰণ বিভিন্ন এক্সামত অলৰেডি কোৱেশ্চনছবোৰ আহিছে সো আজি আমি তোমালোকৰ এই সিৰিজটোৰ প্ৰথমটো ভিডিঅ' আৰম্ভ কৰিছো যত আমি ৰিভিজন লেসনৰ কেইটামান কোৱেশ্চনছ ডিসকাস কৰিম বলা আমি ভিডিঅ'টো আৰম্ভ কৰিছো ৰিভিজন লেসনৰ প্ৰথমটো প্ৰশ্ন হল হৰণ কৰা m square minus 14m minus 32 divided by m plus 2 সাবা এটো আমি কেনেকুৱাকে কৰিম মনত ৰাখিবা যে যেতিয়াই আমি বহুপদ এটা হৰণ কৰিব লাগে তেতিয়া আমি বহুপদবোৰৰ আমি হৰ আৰু লব দুটাৰে উৎপাদকবোৰ উলিয়াই লম যদি উৎপাদক আছে উৎপাদক উলিয়াই লোৱাৰ পিছত আমি হৰ আৰু লবৰ মাজত কাটাকাটি কৰি দিব পাৰিম আৰু হেখত যেটো বাছি যাব হেটো আমাৰ উত্তৰ হৈ যাব So, এই প্ৰশ্নটো আমি m square minus 14m minus 32 divided by m plus 2 লিখিব পাৰি ঠিক আছে ইয়াতে সোয়া তলত যেটো হৰ আছে এটুক আমি আৰু সিম্পলিফাই কৰিব নোৱাৰি m plus 2 এটু তেনেকৈ থাকিব আমাৰ যেটো m square minus 14m minus 32 এটু আমি উৎপাদকত বিশ্লেষণ কৰিম বা উৎপাদকত প্ৰকাশ কৰিম এটুত আমি উৎপাদকত প্ৰকাশ কৰিবলৈ প্ৰথমতে কি কৰিব লাগিব হেতু ইম্পৰ্টেন্ট হয় হেতু তোমালোকে স্টেপবোৰ জানি লবা এটা এটা স্টেপ বহুত ইম্পৰ্টেন্ট হয় ইয়াতে m স্কয়াৰৰ লগত যেটো হহক আছে হেতু আমি ধ্ৰুৱকৰ লগত মাল্টিপ্লাই কৰিম প্ৰথমতে এতিয়া m স্কয়াৰৰ লগত আমাৰ 1 আছে 1 ইনটু ধ্ৰুৱক আছে আমাৰ -32 এইটো আমাৰ -32 আমি এনসাৰটো পালো এতিয়া আমাৰ যেটো m ৰ হহক আছে -14 এই -32 ৰ আমি উৎপাদক উলিয়াম আৰু দুটা প্লাস বা মাইনাস কৰিম আৰু -32 উৎপাদকবোৰ প্লাস আৰু মাইনাস কৰাৰ পিছত -14 হ'ব লাগিব ঠিক আছে m স্কয়াৰৰ উৎপাদক সোয়া 16 * 2 = 32 16 into 2 32 আৰু যদি আমি এটো -16 কৰি দিও তেতিয়া হলে এটো আমাৰ -13 হ'ব -16 into 2 -32 আমাৰ ইয়াৰ লগত মিল খাইছে ঠিক আছে আমি এটো পাইছো এতিয়া -16 আৰু 2 ক যদি আমি প্লাস কৰো তেতিয়া হলে আমাৰ -14 হ'ব এই মাজৰ যেটো m ৰ হহক আছে এটোৰ লগত মিল খাইছে তাৰ মানে আমি এই -14m ক আমি স্প্লিট কৰিব লাগিব এটুক আমি m square minus 16m plus 2m minus 32 লিখিব পাৰি সো এটো -14 আছে আমি ইয়াতে -16m plus 2m যদি আমি প্লাস কৰো তেতিয়া হলে -14 হ'ব আমাৰ মানে যেটো অংক আছে হেতু আমি ভ্যালুৰ চেঞ্জেস কৰা নাই ইয়াতে তাৰ পিছত ইয়াতে m plus 2 তলত যেনেকৈ আছে এনেকৈ থাকিব এটুত আমি কমন লব পাৰিম কিমান m এটা কমন আহিব ইয়াৰ পৰা m থাকিব -16 ইয়াৰ পৰা আমি 2 এটা কমন লব পাৰিম 2 ইয়াতে m -16 তলত m plus 2 আছে এটো তেনেকৈ থাকিব ইয়াতে m -16 আছে ইয়াতেও m -16 আছে m -16 টো আমি কমন লৈ লম এইফালে আমাৰ কি থাকি গল m আৰু এইফালে কি থাকি গল 2 এতিয়া সোয়া আমাৰ হৰত m plus 2 আছে লবতো আমাৰ m plus 2 আছে এই দুটা আমি ক্যান্সেল আউট কৰি দিব পাৰিম আৰু হেখত আমাৰ কি থাকি যাব m -16 আৰু এইটোৱে হ'ব আমাৰ এনসাৰ এই প্ৰশ্নটোৰ কাৰণে যেটো প্ৰশ্ন আছিল প্ৰথম প্ৰশ্ন ইয়াৰ এনসাৰ হ'ব m -16 ধৰিব পাৰিছা তোমালোকে কেইটামান স্টেপ ফলো কৰিব লাগিব যেটো আমাৰ মই ইয়াতে তোমালোকক বুজাই দিছো এই স্টেপ কেটা যদি তোমালোকে ফলো কৰা তেতিয়া হলে এনেকুৱা ধৰণৰ উৎপাদক বিশ্লেষণৰ যিবিলাক অংক আছে এইবিলাক ধুনিয়াকে কৰিব পাৰিবা
2 নম্বৰ প্ৰশ্ন আৰু 2 নম্বৰ প্ৰশ্নটো হ'ল উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল নিৰ্ণয় কৰা 9261 যেটো আছে ইয়াৰ উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি ঘনমূল নিৰ্ণয় কৰিব লাগিব ইয়াৰে আমি এই যেটো সংখ্যা দিয়া আছে প্ৰথমতে আমি ইয়াক উৎপাদকত প্ৰকাশ কৰিম মৌলিক উৎপাদকত প্ৰকাশ কৰিম আৰু এটো আমি ছুটি হৰণ নিয়ম পদ্ধতিৰে কৰিম 9261 যেহেতু এই সংখ্যাটো এটা অযুগ্ম সংখ্যা সেই কাৰণে এটো 2 এৰে আমি হৰণ কৰিব নোৱাৰি তাৰ পিছত আমি এটো 3 ৰে হৰণ কৰিব পাৰি নে নোৱাৰি হেতু আমি চাব লাগিব 3 ৰে হৰণ কৰা এটা শৰ্ট ট্ৰিক আছে হেতু তোমালোকে মনত ৰাখিবা এই যিকেটা সংখ্যা আছে গুটেকেটা প্লাস কৰি দিবা প্লাস কৰিলে কিমান হ'ব 9 + 2 11 11 + 6 17 + 1 18 18 যেটো সংখ্যা আমি পালো এটো 3 ৰে হৰণ কৰিব পাৰি নে নাই হেতু চোৱা এটো আমি 3 ৰে হৰণ কৰিব পাৰি 6 বাৰ হৰণ যায় তাৰ মানে এই সংখ্যাটো আমাৰ কিহেৰে হৰণ যাব 3 ৰে হৰণ যাব সো এটো আমি 3 ৰে হৰণ কৰিম 3 ৰে হৰণ কৰিলে 3 বাৰ হৰণ যাব 2 ৰ মাজত হৰণ না যায় ইয়াতে এটা 0 হ'ব 26 ৰ মাজত 8 বাৰ হৰণ যাব ঠিক আছে তাৰ পিছত 2 থাকিব এটো আমাৰ নেক্সট 7 টাইম হৰণ যাব যেহেতু ঘনমূল নিৰ্ণয় কৰিব দিছে অলৰেডি সো 3 ৰে 3 বাৰ হৰণ যাব এটো মনত ৰাখিব লাগিব ইয়াতে চিন্তা কৰিব লাগে একো নাই 3 একবাৰ যাব শূন্যৰ মাজত শূন্যবাৰ যাব এটুত যাব 2 বাৰ 27 ৰ মাজত যাব 9 বাৰ আকৌ আমাৰ এটো হৰণ যাব 3 ৰে 3 ৰে যাব 3 বাৰ তাৰ পিছত 12 ৰ মাজত যাব 4 বাৰ তাৰ পিছত এটো যাব 3 বাৰ এটো আৰু 3 ৰে হৰণ যায় নে নাই এতিয়া আকৌ চাব লাগিব 3 বাৰ হৰণ গৈছে ঘনমূলৰ কথা কৈছে সো এটো 3 বাৰ যাবই হৰণ এটা সংখ্যাৰে নেক্সট এটো 3 ৰে হৰণ যায় নেকি আমি এই গুটেকেটা এড কৰিম কিমান হ'ব 10 10 যেটো সংখ্যা আছে এটো 3 ৰে হৰণ না যায় এতিয়া আমি 5 ৰে হৰণ যায় নেকি হেতু চাব লাগিব 5 ৰে হৰণ না যায় 5 ৰে হৰণ যাবলৈ হলে আমাৰ এককৰ ঘৰত হয়তো শূন্য থাকিব লাগিব নহলে 5 থাকিব লাগিব নেক্সট আমি হাতেৰে চেক কৰিব লাগিব হাতেৰে আমি চাম হাতেৰে 7 4 গুণ 28 6 63 9 বাৰ 49 টাইমস গৈছে এটো আকৌ হাতেৰে হৰণ যাব 7 এফালে 7 বাৰ যাব তাৰ মানে আমাৰ 9261 ক আমি 3 * 3 * 3 * 7 * 7 * 7 এই আকাৰে লিখিব পাৰি ঠিক আছে যেহেতু ঘনমূলৰ কথা কৈছে তিনিটাৰ ঠাইত আমি এটা লব লাগিব ইয়াতে 3 আৰু এইফালে তিনিটা 7 আছে তাৰ ঠাইত আমি এটাহে লম ঠিক আছে 3 * 7 = 21 আৰু এই যেটো প্ৰশ্ন আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 21 ধৰিব পাৰিছা তোমালোকে এটোৱে হল সহজ পদ্ধতি যত আমি এনেকুৱাকে ঘনমূল বা বৰ্গমূল যদি উলিয়াব দিয়া আমাক আমি উলিয়াব পাৰিম নেক্সট আমাৰ 3 নম্বৰ প্ৰশ্নত আছে উৎপাদকত প্ৰকাশ কৰা ইয়াতে আমাৰ এটা বহুপদ দিয়া আছে এটোত আমি উৎপাদকত প্ৰকাশ কৰিব লাগে আৰু এটো কেনেকৈ কৰে চাম আমি বহুপদটো দিয়া আছে 2axy² + 10x + 3ay² + 15 এই যেটো সাম আছে ইয়াতে 4টা পদ মিলি এটা বহুপদ হৈছে যেতিয়া 4টা পদৰ এটা বহুপদ হয় তেতিয়া হলে আমি দুটা দুটা কি কৰি লম ভাগ কৰি লম ঠিক আছে তাৰ পিছত ইয়াৰে মাজত কিবা কমন আছে নেকি হেতু আমি সাম আৰু তেনেকুৱাকৈ আমি উলিয়াব পাৰিম চাবা এই দুটা আমি ধৰিছো প্ৰথমতে ইয়াতে 2 আছে ইয়াতেও 10 আছে মানে 2 * 5 আমি লিখিব পাৰি তাৰ মানে 2 এটা কমন আহি যাব ইয়াতেও x আছে ইয়াতেও x আছে 2x কমন আহি গল ইয়াতে ay² এটা ৰৈ গল প্লাস ইয়াতে আমাৰ 5 এটা ৰৈ যাব ঠিক আছে প্লাস ইয়াৰ পৰা এতিয়া 3 এটা কমন আহিব সোৱা ইয়াতেও 3 আছে ইয়াতেও 3 মাল্টিপ্লাই হয় 15 টু এই কাৰণে ইয়াতে 3 এটা কমন আহি যাব কি থাকি গল ay² + 5 এতিয়া আকৌ এই জোৰাটো লোৱা এটোৰ পৰা সোৱা যে আমাৰ ay² + 5 ay² + 5 দুয়োফালে আছে যেটো আমি কমন লব পাৰিম ay² + 5 এটো আমি কমন ললো দুয়োফালৰ পৰা এতিয়া কি ৰৈ গল 2x + 3 আৰু এইটোৱে হল আমাৰ এনসাৰ যেটো আমি এনসাৰ বিচাৰি আছিলো
আৰু এইটোৱে আমাৰ উৎপাদকত প্ৰকাশ কৰা হৈ গ'ল এই প্ৰশ্নটো ঠিক আছে ধৰিব পাৰিছা বহুত ইজি হয় আৰু ইজি ট্ৰিক হয় আৰু উৎপাদকত প্ৰকাশ কৰা যিবিলাক প্ৰশ্ন আছে এইবিলাক প্ৰশ্ন তোমালোকৰ ৰিভিজন চেপ্টাৰৰ পৰা বহুত বাৰ সুধিছে 80% কোৱেশ্চনছ আমাৰ উৎপাদকত প্ৰকাশ কৰাৰ পৰাই আহিছে নেক্সট 4 নম্বৰ প্ৰশ্ন আৰু 4 নম্বৰ প্ৰশ্নত দিছে 9 আৰু 10 এৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো লিওৱা এই প্ৰশ্নটো কৰাৰ কাৰণে আমি প্ৰথমতে 9 আৰু 10 ৰ লসাগু উলিয়াই ল'ব লাগিব ঠিক আছে আমি প্ৰথমতে এই দুটা সংখ্যাৰ লসাগু উলিয়াই লম তাৰ কাৰণে আমি 9 ক মৌলিক উৎপাদকত প্ৰকাশ কৰিম 9 ক আমি 3 * 3 লিখিব পাৰি আৰু 10 ক আমি 2 * 5 বুলি লিখিব পাৰি ঠিক আছে ইয়াতে এতিয়া আমি এলসিয়াম উলিয়াম এলসিয়াম 9 আৰু 10 ৰ আমি উলিয়াম 9 ৰ আৰু 10 ৰ এলসিয়াম হ'ব ইয়াতে 3 ইয়াতে কমন নাই তাৰ মানে 3 ইয়াৰ 3 ইয়াতে কমন নাই 3 2 * 5 এইটোৱে হল এই যেটো সংখ্যা আছে এটো মাল্টিপ্লাই কৰিলে যিমান ওলাব এটো আমাৰ এই দুটা সংখ্যাৰ এলসিয়াম হয় ঠিক আছে আমি প্ৰথমতে মাল্টিপ্লাই নকৰো এতিয়া আমি চাম যে ইয়াতে বৰ্গ সংখ্যা কোনকেটা আছে বৰ্গ সংখ্যা আমাৰ 3 * 3 এটো যদি আমি মাল্টিপ্লাই কৰো তেতিয়া হলে বৰ্গ সংখ্যা হ'ব গুটেকেটা আমাৰ বৰ্গ সংখ্যা উলিয়াব লাগিব কাৰণ পূৰ্ণ বৰ্গ সংখ্যাৰ কথা কৈছে এতিয়া ইয়াতে সোৱা 2 এটা আছে আৰু এটা যদি 2 এৰে মাল্টিপ্লাই কৰো এটো 2 ৰ বৰ্গ হৈ যাব তাৰ পিছত 5 আমাৰ এটা আছে আমি যদি 5 এৰে মাল্টিপ্লাই কৰো তেতিয়া হলে 5 ৰ বৰ্গ হৈ যাব এতিয়া আমি যদি গুটেকেটা এই ইয়াৰে যিকেটা আছে গুটেকেটাক যদি আমি মাল্টিপ্লাই কৰো এটো এটা পূৰ্ণ বৰ্গ সংখ্যা হ'ব 9 * 9 আমাৰ কিমান হ'ব সৰি 3 * 3 9 হ'ব 9 2 * 5 10 90 হ'ব 2 * 5 10 90 * 10 900 তাৰ মানে এই যেটো 900 হ'ব এই সংখ্যাটোৱে আমাৰ আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যা হ'ব যেটো আমি 9 আৰু 10 ৰ দ্বাৰাই হৰণ কৰিব পাৰিম ঠিক আছে ধৰিব পাৰিছা ইজি ট্ৰিক হয় এনেকুৱা প্ৰশ্ন আমাৰ বহুত বাৰ আহিছে সো এই প্ৰশ্নটো তোমালোকৰ কাৰণে বহুত দৰকাৰী হয় 6 নম্বৰ প্ৰশ্ন আৰু 6 নম্বৰ প্ৰশ্নত আছে উৎপাদকত প্ৰকাশ কৰা এটো আমাৰ প্ৰিবোৰ্ড এক্সামিনেশনত আহিছে অলৰেডি যোৱাবাৰ আৰু মই তোমালোকক আগতেই কৈছো উৎপাদকত প্ৰকাশ কৰা যি প্ৰশ্ন আছে এইবোৰ বহুত আহিছে তোমালোকৰ হেকাৰণে বহুত ইম্পৰ্টেন্ট হয় এটো কেনেকৈ কৰিম তোমালোকে চাবা ৰুলটো একেই হয় ঠিক আছে খালি নম্বৰবোৰ চেঞ্জ হৈ গৈ থাকিব 25m² + 30m + 9 ঠিক আছে এটো আমি m² ৰ যেটো হহক আছে এটো 25 ইনটু যেটো আমাৰ ধ্ৰুবক আছে 9 ইয়াৰ লগত মাল্টিপ্লাই কৰিম এটো কিমান হ'ব 225 ঠিক আছে 225 ক আমি এনেকুৱাকে স্প্লিট কৰিম বা ইয়াৰ উৎপাদক এনেকুৱাকে উলিয়াম যাতে দুটা যদি আমি প্লাস কৰো তেতিয়া হলে আমাৰ কি হ'ব সেই উৎপাদক দুটা প্লাস কৰাৰ পিছত 30 হ'ব লাগিব 225 ক 15 * 15 লিখিব পাৰি ঠিক আছে তাৰ মানে ইয়াক আমি 15m + 15m আকাৰে লিখিব পাৰি is equal to 30m হ'ব ইয়াতে আমাৰ মাজত কিমান আছে 30m ঠিক আছে এটুক আমি স্প্লিট কৰিম এতিয়া 25m² + 15m + 15m + 9 সো এই 30 যেটো আছে ইয়াৰ ভ্যালুটো আমি চেঞ্জ কৰা নাই 15m + 15m কৰিলে আমাৰ 30m হে হ'ব ইয়াতে আমাৰ এতিয়া 5m কমন লব পাৰিম ইয়াতে 5m এটা থাকি যাব প্লাস 3 এটা ইয়াৰে থাকিব ঠিক আছে 5m কমন আনিছো ইয়াতে 3 থাকিব প্লাস ইয়াতে আমি যদি 3 কমন লিও তেতিয়া হলে 5m + 3 হ'ব এই দুই ফালে সোৱা এই দুটা ভাগত ভাগ কৰিছো 5m + 3 আমাৰ দুৰ ঠাইত আছে মানে এটো আমি কমন লব পাৰিম 5m + 3 যদি 5m আমি কমন লও এই ফালে কি থাকিব 5m আৰু এই ফালে কিমান থাকিব 3 আৰু এইটোৱে হল আমাৰ শুদ্ধ উত্তৰ এই যেটো বহুপদ আছে ইয়াক যদি আমি উৎপাদকত প্ৰকাশ কৰো তেতিয়া হলে আমি দুটা উৎপাদক পাম এটা পাম 5m + 3 আনটো পাম 5m + 3
আৰু এইটোৱে হ'ব আমাৰ উত্তৰ ঠিক আছে ধৰিব পাৰিছা তোমালোকে নেক্সট 6 নম্বৰ প্ৰশ্ন যেটো প্ৰশ্ন আমাৰ সেই আগৰ দৰে উৎপাদকত প্ৰকাশ কৰিব দিছে কিন্তু খালি আমাৰ ইয়াতে ভ্যালুবোৰ চেঞ্জেস হৈছে 4y² + 25y + 21 এটো আমি কেনেকৈ কৰিম চাবা নিয়মটো আমাৰ একেই থাকিব খালি ভ্যালুবোৰ চেঞ্জেস হৈ গৈ থাকিব 4y² + 25y + 21 নিয়মটো একেই হয় কি আছিল যে y² ৰ যেটো হক আছে এটো 4 ইনটু ধ্ৰুবক যেটো আছে 21 ইয়াৰ লগত আমি মাল্টিপ্লাই কৰিম কিমান হ'ব 84 হ'ব আমি 84ক এনেকুৱাকে স্প্লিট কৰিম বা ইয়াৰ উৎপাদক এনেকুৱা উলিয়াম যাক আমি প্লাস কৰাৰ পিছত কিমান উলিয়াই 25 উলাই এতিয়া চাবা যে 21 into 4 যদি আমি কৰো তেতিয়া হলে 84 হয় আৰু এই দুটাক যদি আমি প্লাস কৰো তেতিয়া হলে কিমান হ'ব 25 হ'ব ঠিক আছে তা মানে 25ক আমি 21y + 4y লিখিব পাৰি এটো আমাৰ 25y হ'ব এটো আমি যেটো বিচাৰি আছিলো হেতু হয় এতিয়া আমি এটুক অলপ মডিফাই কৰি লিখিম 4y² + 21y + 4y + 21 এতিয়া আমি আকৌ দুটা ভাগ কৰি লম ইয়াতে সোয়া কেৱল y কমন আছে y আমি লিখিলো ইয়াতে আমাৰ 4y আহি গল + 21 ইয়াতে আমাৰ কি কমন আছে একোৱে কমন নাই সো আমি 1 লিখিম 4y + 21 ইয়াতে থাকি যাব এতিয়া আকৌ এই দুটা আমি ভাগ কৰিম এনেকৈ কি 4y + 1 দুয়োফালে আছে এটো আমি কি কৰিছো কমন লৈছো ইয়াতে y থাকিব আৰু হেইফালে এটা 1 আছে 4y + 1 into y + 1 হল এই যেটো বহুপদ আছে এইটোৰ উৎপাদক আৰু এইটোৱে হল আমাৰ ৰাইট আনসাৰ আমি সেম প্ৰসেছত কৰিছো আৰু ধুনিয়াকে আমাৰ অংকবোৰ মিলি গৈছে আশা কৰিছো তোমালোকে এতিয়ালৈকে কেনেকুৱাকৈ উৎপাদকত প্ৰকাশ কৰে বহুপদ এটাক এটো ধৰিব পাৰিছা বহুত ধুনিয়াকে সহজভাৱে নেক্সট 7 নম্বৰ প্ৰশ্নলৈ আহিছো সেম প্ৰশ্ন হয় উৎপাদকত প্ৰকাশ কৰিব আহিছে কিন্তু প্ৰশ্নটো অলপ বেলেগ আছে ঠিক আছে কেয়াৰফুলি চাব লাগিব তাৰ পিছত তোমালোকে ইজিলি কৰিব পাৰিবা এটো এটা সৰু চেঞ্জেস আছে এটো চাবা আমি কেনেকৈ কৰিছো x³ - 13x² - 30x দিয়া আছে ঠিক আছে এটা কথা মনত ৰাখিবা এটা বহুপদৰ মাত্ৰা যিমান থাকিব তাৰ উৎপাদকও সিমান হ'ব লাগিব এই যেটো বহুপদ আছে আৰু মাত্ৰা কাক কয় আটাইতকৈ ডাঙৰ ঘাত যেটো আছে হেতুকে কি বুলি কয় মাত্ৰা বুলি কয় ইয়াতে মাত্ৰাটো আমাৰ কিমান আছে 3 আছে ঠিক আছে মাত্ৰাটো 3 আছে তাৰ মানে ইয়াৰ কেইটা উৎপাদক হ'ব লাগিব তিনিটা উৎপাদক হ'ব লাগিব এটো তিনিটা উৎপাদক হ'ব সোয়া এইটোৰ কৰাৰ কাৰণে আমি চাম যে ইয়াতে প্ৰথমতেই আমি কমন লৈ লম ইয়াতেও x আছে ইয়াতেও x আছে ইয়াতেও x আছে আমি x কমন লৈ লব পাৰিম তাৰ পিছত এটো x² - 13x - 30 এই আকাৰে লিখিব পাৰিছা সোয়া এতিয়া আমাৰ সেই আগৰ দৰে হৈ গল এতিয়া আমাৰ নিয়মটো সেই আগৰ দৰে সেম হৈ যাব এতিয়া আমাৰ x² ৰ হহক আছে 1 আৰু ধ্ৰুবক আছে -30 তাৰ মানে আমাৰ ইয়াতে কিমান হৈ গল -30 -30 ক আমি এনেকুৱাকে স্প্লিট কৰিম যাক প্লাস কৰাৰ পিছত আমাৰ কিমান হয় -13 হয় যদি আমি -15 into 2 কৰো তেতিয়া হলে আমাৰ -30 হ'ব হবনে আৰু যদি এই দুটা প্লাস কৰি দিও তেতিয়া হলে আমাৰ -13 হ'ব তাৰ মানে আমি -15x + 2x = -13x পাই যাম ঠিক আছে আৰু ইয়াক আমি এতিয়া লিখিম x বাহিৰত আছে থাকক x² - 15x + 2x - 30 এটো লিখিব পাৰিছো আমি ঠিক আছে আগৰ দৰে সেম নিয়ম x এইটো আছে ইয়াতে থাকক ইয়াৰ পৰা আমি এতিয়া দুটা আমি স্প্লিট কৰিছিলো আগত যেনেকুৱাকে হেনেকুৱা কৰিছো x এটা কমন আহিছে x - 15 হৈ যাব প্লাস
ইয়াতে 2 এটা কমন আহিব ইয়াতেও 2 আছে ইয়াতেও 2 আছে x - 15 ঠিক আছে নেক্সট ইয়াতে x আমাৰ আছে যেনেকৈ হেনেকৈ থাকক এটো দুটা আমি ভাগ কৰি লৈছো x - 15 দুয়োফালে আছে x - 15 আমি কমন লৈ লৈছো এফালে x আছে এফালে 2 আছে ঠিক আছে এতিয়া চোৱা এই তিনিটা সংখ্যা পূৰণ হৈ আছে আৰু এই তিনিটা সংখ্যাই হল বা এই তিনিটা বহুপদেই হল এই যেটো আমাৰ বহুপদ দিয়া আছিল ইয়াৰ উৎপাদক আৰু ইয়াক আমি x into x minus 15 into x plus 2 লিখিব পাৰো আৰু এইটোৱে হল আমাৰ ৰাইট এনসাৰ অলপ চেঞ্জেস আছে কিন্তু বাকিখিনি আমাৰ সেম প্ৰসেসত কৰিব লাগিব আৰু আশা কৰিছো তোমালোকে এটো ধুনিয়াকৈ বুজি পাইছা নেক্সট 8 নম্বৰ প্ৰশ্নত আছে উৎপাদকত প্ৰকাশ কৰা আৰু ইয়াতে দিয়া আছে l plus m square minus l minus m square ঠিক আছে এটো অলপ বেলেগ হয় সো এটো আমাৰ ফৰ্মুলাত হয় ঠিক আছে ফৰ্মুলাত হৈ যাব ফৰ্মুলা যদি আমাৰ মনত আছে তেতিয়া হলে হৈ যাব এটুক যদি আমি a ধৰো a তেতিয়া হলে a square minus এটুক যদি আমি b ধৰো b square তেনেকুৱাকে আমি কৰিব পাৰিম a square minus b square এটো ফৰ্মুলা যদি আমি স্প্লিট কৰো তেতিয়া হলে কি হ'ব a plus b into a minus b কিন্তু আমি এটো ফৰ্মুলাত নকৰো এটো ফৰ্মুলাত অকমান তোমালোকক কনফিউজ হ'ব পাৰে প্লাস মাইনাসত এই কাৰণে আমি বেলেগ ফৰ্মুলা a plus b whole square a minus b whole square যেটো ফৰ্মুলা আছে হেতুত আমি কৰিম চাবা কেনে কৰিছো চাই লবা ধুনিয়াকে বুজি পাবা আমাৰ কিমান আছে l plus m whole square minus l minus m whole square এটো আমি বেলেগ ধৰিম খালি ইয়াতে মাইনাস আছে হেতু আমি মনত ৰাখিব লাগিব a plus b whole square তাৰ মানে এটো l square plus m square plus 2lm এটো লিখিব পাৰি এটো আমাৰ এখিনি হৈ গল ইজি হয় ইয়াতে মাইনাস আছে মাইনাসটো থাকিব এটো a minus b whole square তাৰ মানে ইয়াক আমি l square plus m square minus 2lm লিখিব পাৰি ঠিক আছে সিম্পল হয় এটো একদম সহজ মানে যেটো আমাৰ ফৰ্মুলা হয় বহুপদৰ হেতু আমি জানো এলজেব্ৰাৰ যেটো ফৰ্মুলা সো ইয়াক আমি এতিয়া ব্ৰেকেটৰ কাম কৰিম l square plus m square plus 2lm ইয়াতে মাইনাস আছে মাইনাসটো এই গুটেইখিনিৰ লগত মাল্টিপ্লাই হৈ আছে এটো মনত ৰাখিব লাগিব মাইনাসটো ইয়াতে গুটেইকেইটাৰ লগত মাল্টিপ্লাই হৈ আছে minus l square minus m square minus minus এ প্লাস হৈ যাব 2lm হৈ যাব ঠিক আছে প্লাস l square আছে minus l square আছে এটো কাটি দিব পাৰিম প্লাস m square আছে minus m square আছে এটো আমি কাটি দিব পাৰিম বাকি ইয়াতে কি থাকি গল 2lm plus 2lm মানে এটোক আমি 4lm লিখিব পাৰি আৰু এইটোৱে হল আমাৰ এনসাৰ যেটো আমি এনসাৰ বিচাৰি আছিল এইটোৱে হ'ব আমাৰ এনসাৰ এই যেটো প্ৰশ্ন আছে এটোৰ কাৰণে তোমালোকৰ যদি ফৰ্মুলা মনত আছে তেতিয়া হলে তোমালোকে ইজিলি কৰিব পাৰিবা কেৱল এই যেটো মাইনাস আছে এই মাইনাসটো পিছৰ যেটো সংখ্যা আছে বা বহুপদ আছে ইয়াৰ লগত গুটেইটোৰ লগত মাল্টিপ্লাই কৰিব লাগিব কেৱল এইটো মনত ৰাখিব লাগিব বাকি আমাৰ একদম ইজি হয় ঠিক আছে নেক্সট 9 নম্বৰ প্ৰশ্ন আৰু 9 নম্বৰ প্ৰশ্নত দিছে 6 9 আৰু 15 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো উলিওৱা এনেকুৱা ধৰণৰ অংক আমি আৰু এটা কৰিছো যত দুটা সংখ্যা আছিল ইয়াতে তিনিটা সংখ্যা আছে ঠিক আছে নিয়মটো সেম হয় যে প্ৰথমতে আমি তিনিটা সংখ্যাৰ কি উলিয়াই লম লহাগু উলিয়াই লোৱাৰ কাৰণে পোন প্ৰথমতে আমি মৌলিক উৎপাদকত প্ৰকাশ কৰিব লাগিব 6ক আমি 2 into 3 লিখিব পাৰি 9ক আমি 3 into 3 লিখিব পাৰি আৰু 15ক আমি 3 into 5 লিখিব পাৰি এতিয়া আমি এলসিয়াম উলিয়াই লম ঠিক আছে নিয়ম আগতেও আমি সেম নিয়মত কৰিছিলো আৰু এটি নিয়মত কৰিলে তোমালোকে বহুত সহজ পাবা এতিয়া আমি এলসিয়াম উলিয়াই লম 2 ইয়াতে এটাই আছে একাৰণে আমি 2 লিখিম 3 ইয়াতেও আছে into 3 কৰিম তাৰপিছত 3 ইয়াতে এটা আছে 3 লিখিম আৰু 5 ইয়াতে আছে 5 লিখিছো তাৰ মানে 9 6 9 আৰু 15 ৰ লহাগু
2 into 3 into 3 into 5 হয় মাল্টিপ্লাই এতিয়া আমি নকৰো আগতেও কৰা নাছিলো এতিয়া চোৱা 2 আমাৰ একবাৰ আছে যেহেতু আমাৰ পূৰ্ণবৰ্গ সংখ্যা বিচাৰি আছে গুটেকেটাৰ বৰ্গ আমি বনাব লাগিব সেইকাৰণে আৰু এটা 2 এৰে মাল্টিপ্লাই কৰিম 3 দুইবাৰ আছে সো তেনেকৈ থাকক আমি ইয়াৰ লগত একো মাল্টিপ্লাই নকৰো 5 এটা আছে সেইকাৰণে আমি 5 ৰ লগত মাল্টিপ্লাই কৰিম ঠিক আছে এতিয়া আমি কিমান হয় হেতু চাম 2 into 3 6 6 into 3 18 18 into 5 90 90 into 10 900 আৰু ইয়াৰ এনসাৰটো আমাৰ কিমান ওলাব 900 তাৰ মানে 900 আটাইতকৈ সৰু বৰ্গ সংখ্যা যেটো সংখ্যাক আমি 9 6 9 আৰু 15 ৰে হৰণ কৰিব পাৰি ঠিক আছে নেক্সট 10 নম্বৰ প্ৰশ্ন আৰু 10 নম্বৰ প্ৰশ্নত আছে 10648 ৰ ঘনমূল মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে নিৰ্ণয় কৰা এনেকুৱা প্ৰশ্ন আমি আগতেও এটা কৰিছো সেম নিয়মত আমি কৰিম ছুটি হৰণ নিয়মত এটো আমি মৌলিক উৎপাদক উলিয়াই লম 10648 এটো এটা যুগ্ম সংখ্যা 2 এৰে হৰণ কৰিব পাৰিম কিমান বাৰ যাব 5 বাৰ তাৰ পিছত 3 বাৰ 2 বাৰ আৰু 4 বাৰ নেক্সট এটো 2 এৰে হৰণ কৰিব পাৰিম 2 বাৰ 13 ৰ মাজত 6 বাৰ 12 ৰ মাজত এটো 6 বাৰ আৰু 2 বাৰ এটুক আকৌ আমি 2 এৰে হৰণ কৰিব পাৰিম 1 বাৰ 3 বাৰ 3 বাৰ 1 বাৰ এতিয়া আৰু 2 এৰে হৰণ কৰিব নোৱাৰিম কাৰণ এই সংখ্যা যেটো আমি হেকত পাইছো এটো অযুগ্ম সংখ্যা হয় 3 ৰে হৰণ কৰিব পাৰি নে নাই এটো চাম আমি 4 7 8 8 3 ৰে হৰণ না যায় তাৰ মানে এই সংখ্যাটো আমাৰ 3 ৰে হৰণ না যায় 5 ৰে হৰণ না যায় 5 ৰে হৰণ যাবলৈ হলে আমাৰ এককৰ ঘৰত হয়তো শূন্য থাকিব লাগিব নহলে 5 থাকিব লাগিব 7 ৰে হৰণ যায় নে নাই এটো চাম 7 ৰে যাব একবাৰ 4 6 63 যাব 9 বাৰ এক বাকি থাকিব নহব তাৰ পিছত এতিয়া 11 ৰে হৰণ যায় নেকি এটো আমি চাব লাগিব 11 ৰে 13 ৰ মাজত একবাৰ হৰণ যাব 2 23 ৰ মাজত যাব 2 বাৰ আৰু তাৰ পিছত এক বাকি থাকিব 11 ৰ মাজত একবাৰ ঠিক আছে এতিয়া আকৌ 121 এটো 11 ৰ বৰ্গ হয় সেই কাৰণে আমি 11 ৰে 11 বাৰ হৰণ কৰিব পাৰি তা মানে 10648 ক আমি 2 into 2 into 2 into 11 into 11 into 11 আকাৰে লিখিব পাৰি যেহেতু ঘনমূলৰ কথা কৈছে আমি তিনিটা তিনিটাকে পৃথক কৰিম আৰু ইয়াত এই তিনিটাৰ ঠাইত আমি এটা 2 লব পাৰিম into এই তিনিটাৰ ঠাইত আমি এটা 11 লব পাৰিম মানে কিমান হ'ব 22 তাৰ মানে 10648 যেটো আছে তাৰ ঘনমূল কিমান হ'ব 22 আৰু এইটোৱে হ'ব আমাৰ উত্তৰ যেটো এনসাৰ আমি তোমালোকৰ কাৰণে বিচাৰি আছিলো আজি আমি তোমালোকৰ লগত মুঠ 10টা প্ৰশ্ন ডিসকাস কৰিলে একচুয়ালি আমাৰ 10টা প্ৰশ্ন নাছিলে তিনি ধৰণৰ প্ৰশ্ন আছিল তিনি ধৰণৰ প্ৰশ্ন যদি তোমালোকে ধৰিব পাৰিছা তেতিয়ালে বাকি গুটেই কেটা তোমালোকে ইজিলি কৰিব পাৰিলা হেতেন ঠিক আছে এনেকুৱা ধৰণৰ আৰু প্ৰশ্ন যিবিলাক আমাৰ বিভিন্ন ধৰণৰ এক্সামত আহিছে যি জেনাৰেল ম্যাথমেটিক্সৰ গুটেকেটা লেসন আছে তাৰে পৰা আমি তোমালোকৰ লগত ডিসকাস কৰিম সো তোমালোকে এইটো চেনেলৰ জৰিয়তে আমাৰ লগত জড়িত থাকিবা বুলি আমি আশা কৰিছো ভিডিওটো যদি ভাল লাগিছে তেতিয়াহলে লাইক কৰিবা কমেন্টস কৰিবা আৰু বন্ধুসকলৰ লগত শেয়াৰ নিশ্চয় কৰিবা আজিৰ কাৰণে ইমানতে সামৰিছো ধন্যবাদ